মই 2000 চনত বিয়া হৈছিলোঁ। 2018 চনত মোক তেওঁ ভাড়া ঘৰতে ৰাখিছিল অতদিনে। তাৰপিছত মই ক'লোঁ তোমাৰ ভাড়া ঘৰত থকাত চাই তোমাৰ ঘৰত যাব ব'লা। তাৰপিছত তেওঁ মোক কি কৰিছে, ঘৰত লৈ গ'ল। যোৱাৰ পিছত মাক দেউতাকৰ অত্যাচাৰ মোক ৰাখিব নোৱাৰি তেওঁ কৈছে, তুমি ইয়াতে থাকিব নোৱাৰিবা, তোমাক ইয়াতে মাহঁতে মাৰি পেলাব, তোমাক ভাড়া ঘৰত ৰাখিম। ভাড়া ঘৰত ৰাখিছিল। তাৰপিছত 2 মাহ ভাড়া দি তেওঁ বাহিৰত থিয়েটাৰত গুচি গ'ল, ৰাজধানী থিয়েটাৰত যাম বুলি গুচি গৈছে। যাই কিনে কোনো ধৰণৰ আজি 2 মাহ ধৰি খবৰ খাতি নাই, বাচ্ছাৰ খবৰ লোৱা নাই। মোৰ ডাঙৰ বাচ্ছাটোৰ বেমাৰ হৈ গৈছে, সৰু বাচ্ছাৰ বেমাৰ হৈ গ'ল, কিন্তু তেওঁ এতিয়াও মোক কোনো ধৰণৰ খবৰ লোৱা নাই। মই পুলিচকো কমপ্লেইন কৰা হৈছে, পুলিচেও মোক কোনো ধৰণৰ সহায় কৰা নাই। সেয়েহে মই আপুনি ৰঙিয়া থানাত এজাহাৰ দিছিল? ৰঙিয়া থানাত এজাহাৰ দিছোঁ, কিন্তু অচিটো তেওঁ তাতে জাগাত যায়, তথাপিতো তেওঁ কিবা কিবি প্ৰলোভন কৰিছে, যি মোক এনেকুৱা কৰি থাকে। দুচকীয়া বাহন আৰু পেট্ৰলৰ আকাশলংঘী মূল্য বৃদ্ধিয়ে জ্বলা-কলা খুৱাইছে নেকি আপোনাক? তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কাৰণ নাই। দুচকীয়া বাহনৰ মূল্যতকৈ 50% কম মূল্যত অথবা ছেকেণ্ড হেণ্ড দুচকীয়া বাহনৰ মূল্যত লাভ কৰিব জাপানৰ অত্যাধুনিক প্ৰযুক্তিৰে ভাৰতত নিৰ্মিত দুচকীয়া বাহন। শব্দ প্ৰদূষণ আৰু বায়ু প্ৰদূষণমুক্ত কমাকি কোম্পানীয়ে লৈ আহিছে দুচকীয়া বাইক আৰু স্কুটি। চাৰ্জিঙৰ বাবদ মাত্ৰ 10 টকা খৰচ কৰি আপুনি 55 কিলোমিটাৰৰ পৰা 322 কিলোমিটাৰ পৰ্যন্ত যাত্ৰা কৰিব পাৰিব। লিথিয়াম বেটাৰী আৰু অধিক শক্তিশালী মটৰৰ সৈতে 3 বছৰৰ ৱাৰেণ্টি লাভ কৰিব কমাকি ব্ৰেণ্ডৰ বাইক আৰু স্কুটি। লগতে থাকিব আপোনাৰ ছেকেণ্ড হেণ্ড দুচকীয়া বাহনখন এক্সচেঞ্জ কৰাৰ সুবিধা, ফাইনেন্স আৰু ইঞ্চুৰেঞ্চৰ সুবিধা। ইয়াৰ উপৰিও গ্ৰাহকৰ বাবে আছে আকৰ্ষণীয় উপহাৰ। তেন্তে পলম নকৰি আজিয়ে যোগাযোগ কৰক সুমিত মটৰ্ছৰ লগত। স্থান ৰঙিয়াৰ 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ উদ্যানত অৱস্থিত তথা নলবাৰী অভিমুখী পথৰ দাঁতিত থকা গুৰু গোবিন্দ ধাবাৰ কাষত সুমিত মটৰ্ছত। যোগাযোগ নম্বৰ 7002293529। যিসকলে সস্তা, নিৰাপদ আৰু পৰিৱেশ অনুকূল দুচকীয়া বাহন বিচাৰিছে তেওঁলোকৰ বাবে এয়া এক সুবৰ্ণ সুযোগ। আজিয়ে যোগাযোগ কৰক আৰু নিজৰ নতুন ইলেক্ট্ৰিক বাহন লৈ আহক। সুমিত মটৰ্ছ, সস্তাত স্মাৰ্ট যাত্ৰাৰ নতুন ঠিকনা। তেওঁ মই তাতে নাথাকোঁ, তেওঁ এই বাচ্ছাটো ছোৱালী হোৱাৰ কাৰণে তেওঁ পলাইছে। দুটা তাৰমানে ছোৱালী হ'ল হোৱাৰ কাৰণে পলাইছে। নাম কি? তেওঁৰ ঘৰ বিজনী, গাঁও বিজনী। তেওঁৰ নাম ধনজিত ৰায়। তেওঁ মোক থিয়েটাৰত যায় মোক পাহৰি গৈছোঁ। তাৰমানে কি তেওঁ বেলেগ ধান্দা নাই, বহুতবাৰ মোক অত্যাচাৰ কৰি তেওঁ যায়। একবাৰ যোৰহাটত গৈছে, যোৰহাটৰ পৰা মই ধৰি লৈ আহিছোঁ। তেওঁ তাতে ছোৱালীৰ লগত লেনদেন আছিল। তাৰপিছত আৰু বেলেগত গ'ল, বেলেগত য'তে কামত যায় ত'তে তিৰিৰ লগত তাৰ কিবা কিবি মই শুনা পাওঁ। তাৰপিছত মই লৈ আহোঁ, আৰু অনাৰ পিছত এইবাৰ আৰু গেছি যাই এইবাৰ মোক খবৰ খাতি লোৱা নাই। আজি বহুত দিন ধৰি 2 মাহ হ'ল মোক ভাড়াৰ মালিকে ৰুম খালী কৰিব দিছে। মুখ্যমন্ত্ৰী মহোদয় যাতে মোক সহায় কৰে। মই ক'ত যাম, মোৰ ঘৰ নাই, মোৰ ভাইহঁতৰ লগতো কোনো ধৰণৰ সহযোগ নাই। সেয়ে মোক মুখ্যমন্ত্ৰী মহোদয়ে মোক যাতে মোক সহায় কৰে যেন এই কামনা কৰিলোঁ মই।